কৃষ্ণ শংকৰ গুৰু হৰি ৰাম ৰাম কৃষ্ণ শংকৰ গুৰু হৰি ৰাম 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 হে ৰাম ৰাম ঈশ্বৰৰ নাম কেহনো হে সম কেৱলে মুখ্য হেতু স্মৰণ মাত্ৰকে দহে নিৰন্তৰে পাত কৰ ধুমকেতু ঈশ্বৰৰ নামৰ সমান আৰু কোনো একো হ'ব নোৱাৰে। জগতৰ যিমান হা সম্পত্তি ঐশ্বৰ্য বৈভৱ বিভূতি আছে, আই লক্ষ্মী দেৱীৰ ওচৰত যিমান ঐশ্বৰ্য বিভূতি বৈভৱ আছে, কিন্তু ঈশ্বৰৰ নামৰ ওপৰত হ'ব নোৱাৰে। ঈশ্বৰৰ নামে কেৱল মানুহৰ পাপ দহিব পাৰে। ঈশ্বৰৰ নাম অবিহনে বাকীবিলাক সমস্তই মায়াময় বস্তু। এই মায়াৰ সংসাৰত আমি যিমান আপুনি আজৰিব সিমানেই আপুনি শেষ কৰিব নোৱাৰিব আজৰি। সেইটোৱে হ'ল মায়া, যাৰ পৰিসীমা পাব নোৱাৰি জীৱনত। গতিকে সেই পৰিসীমাটো জীৱই তেতিয়া পায় যেতিয়া প্ৰভুৰ নাম একান্তভাৱে অঞ্জনীয়া কৰি, গুৰুৰ পৰা অঞ্জনীয়া কৰি যেতিয়া প্ৰভুৰ নাম লাভ কৰে জীৱই, আৰু তেতিয়া সেই নাম যেতিয়া তপ জপ কৰে, সেই নাম যেতিয়া নেকি কণ্ঠত লয়, তেতিয়া জীৱ উদ্ধাৰ হয়। সেইকাৰণে লিখিছে, হে নাম লবাৰুই হৰি নাম লবাৰুই, এনে সুন্দৰ হৰি নাম ক'ত পাবাগৈ, এনে সুন্দৰ হৰি নাম ক'ত পাবাগৈ। এই হৰিনামৰ যি আনন্দৰ যি ৰস আছে, যি মানুহক মুক্তি দিয়ে, সংসাৰৰ পৰা নিস্তাৰ দিয়ে, যদি এই নাম আমি মনুষ্য জনমটো যদি হেৰাই আমি পশু পক্ষী গছ তৃণ লতা সৰীসৃপ আদিৰ কেতিয়াবা দেহ ল'ব লগা হয়, তেতিয়া আমি এই হৰিনাম আমি শ্ৰৱণ কীৰ্তন কৰিব নোৱাৰিম। অহৰ্নিশ নাম ল'ব লাগিব। গীতাত আছয় সৰ্বশাস্ত্ৰই অৰ্থ, এ লৈবা বিচাৰি চাই, গীতা সমুদ্ৰত সান্থুৰ মেলিলো, গুৰু কৃপায় অল্প পাই। এই গীতাখন সমুদ্ৰৰ লগত তুলনা কৰিছে, কাৰণ সমস্ত বেদ বেদাংগ উপনিষদ সমস্ত শাস্ত্ৰৰে সাৰটো কেৱল গীতাত লিখা আছে। সেইকাৰণে লিখকে কৈছে যে গীতা সমুদ্ৰত মই সান্থুৰ মেলিলোঁ, অৰ্থাৎ সাঁতুৰিবলৈ লৈছোঁ। কেনেকৈ যে গুৰুৰ কৃপা অকণমান লাভ কৰি, গুৰুৰ কৃপা অবিহনে বিনা গুৰু চৰণে ভকতি ৰকতি মুকুতি কবহু নহয়। গতিকে জ্যোতি ব্ৰহ্মচাৰী গৃহী বানপ্ৰস্থ এইখন 4 আশ্ৰম আছে। এই 4 আশ্ৰমত সমস্ত 4 আশ্ৰমৰ কথা ইয়াত ক'ব। গতিকে লিখকে গুৰুৰ কৃপাতহে এই কথাখিনি ক'ব পাৰিম বুলি তেখেতে কৈছে। গতিকে আমি যি কৰ্ম কৰোঁ সেয়া গুৰুৰ কৃপা ঈশ্বৰৰ কৃপা হ'লেহে আমি কৰিব পাৰিম বুলি যদি ভাৱ ৰাখোঁ, তেনেহ'লে লাহে লাহে দেখিব আপোনাৰ কৰ্মটো লাহে লাহে ৰাজসিক তামসিক কৰ্মৰ পৰা আপোনাৰ চিন্তাটো ৰাজসিক তামসিক চিন্তাৰ পৰা সাত্বিক চিন্তালৈকে ৰূপান্তৰিত হৈ আহি আছে। আপুনি লাহে লাহে উন্নীত হৈ আহি আছে। আপোনাৰ মনুষ্যত্ব লাহে 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 শৰীৰত আপোনাৰ ব্যক্তিত্বত আহি আছে। এ চাৰিৰু এ ৰাম ৰাম ৰাম, জ্যোতি ব্ৰহ্মচাৰী গৃহী বানপ্ৰস্থ, 4 আশ্ৰম ধৰ্ম, 4 লক্ষণ আচাৰ কহিবু, যাৰ যেন মত কৰ্ম। ব্ৰাহ্মণ ক্ষত্ৰিয় বৈশ্য শূদ্ৰ 4 বৰ্ণ আচাৰ যত, কৰ্ম ক্ৰিয়া দান স্বধৰ্ম কহিবু,
এ ভক্তিৰো কহিবু তত্ত্ব। গতিকে আমাৰ চাৰিখন আশ্ৰম আছে। সেই চাৰিখন আশ্ৰম হ'ল জ্যোতি, ব্ৰহ্মচাৰী, গৃহী, বানপ্ৰস্থ। আৰু চাৰিটা বৰ্ণ আছে, সেয়া হ'ল ব্ৰাহ্মণ, ক্ষত্ৰিয়, বৈশ্য আৰু শূদ্ৰ। এওঁলোকৰ এই আশ্ৰমৰ কথা আৰু এই বৰ্ণসকলৰ আচাৰ নীতিৰ কথা আৰু এওঁলোকৰ কৰ্ম, ক্ৰিয়া, দান, স্বধৰ্ম কেনেকৈ পালন কৰিব লাগে আৰু ভক্তিৰ তত্ত্ব মহিমাৰ কথা কি, এই কথাখিনি লিখকে আমাক আগৰ ফালে কম বুলি কৈছে। গতিকে সাংখ্য কৰ্মযোগ অষ্টাংগ কহিবু, প্ৰবৃত্তি নিবৃত্তি পথ, জ্ঞান ভক্তি দুয়ো সমস্তে কহিবু, দৈবী আখুৰীৰৰ মত। সাংখ্য, কৰ্মযোগ, অষ্টাংগ যোগ, প্ৰবৃত্তি পথ, নিবৃত্তি পথ কাক কয়, জ্ঞান কাক কয়, ভক্তি কাক কয়, ইয়াৰ দুটাৰ পাৰ্থক্য কি, জ্ঞান আৰু ভক্তিৰ, এই সমস্ত দৈবিক গুণ, আখুৰিক গুণ কাক কয়, এই জ্ঞানবিলাক ইয়াৰ পিছতে তেওঁ প্ৰকাশ কৰিম বুলি মিশ্ৰদেৱে কৈছে। ন্যায় মীমাংসাৰো শ্ৰুতি পুৰাণৰো, বেদান্তৰ যতনহি, তন্ত্ৰ আগমৰ বেদ শিৰোভাগ, গীতাত হবে আচই। যে ন্যায় মীমাংসাৰ শ্ৰুতি পুৰাণ, বেদ পুৰাণ আৰু বেদান্তৰ যিটো সাৰ তত্ত্ব কথা, বেদৰ যি তত্ত্ব ভাগ, সাৰ ভাগ, আৰু তন্ত্ৰ মন্ত্ৰ, আগম শাস্ত্ৰ, বেদৰ শিৰোভাগ আদি সমস্ত কথাই গীতাতেই পোৱা যায়। সেইকাৰণে গীতাখন সমস্ত শাস্ত্ৰৰে সাৰ বুলি কৈছে। শাস্ত্ৰৰ উত্তম গীতা, ভাগৱত। গীতা আৰু ভাগৱত এখনেই শাস্ত্ৰ বুলি ধৰক। গীতাত সংক্ষেপে কোৱা আছে কাৰণে গীতা নাম হৈছে। ভাগৱতত অকণমান ইয়াতকৈ বিস্তাৰিতভাৱে আছে, কিন্তু দুয়োখন শাস্ত্ৰই একেই শাস্ত্ৰ বুলি ধৰিব পাৰি। দুয়োখনেই নিৰ্গুণ শাস্ত্ৰ। সগুণ নিৰ্গুণ সাকাৰ চিন্তন, বৈৰাগ্যৰ যেন মত, বন্ধ মুক্ত জীৱ দেহাত্মা কহিবু, এ সকাম নিষ্কাম তত্ত্ব। যে সগুণ কাক কয়, নিৰ্গুণ কাক কয়, এই সগুণটো কিন্তু সগুণ চৰাই কথা কোৱা নাই। দন্তীয়া স গৰচুকাৰ গু মধুৰ্যান সগুণ মানে সকাম, মানে কামনা ৰাখি কৰা কৰ্মবিলাক, তাক সগুণ বুলি কয়। সেই গুণটোক যাৰ দেহত আছে সেইটোক সগুণ বুলি কয়। নিৰ্গুণ হ'ল কামনা বাসনা নাৰাখাকে কেৱল প্ৰভুৰ কৰ্তব্য কৰ্ম বুলি কৰ্ম কৰি যোৱা, প্ৰভুক অৰ্পণ কৰি কৰ্ম কৰি যোৱা, প্ৰভুৰ চৰণত এশৰণ লাভ কৰি জীৱই যি পৰম গতিৰ ৰাস্তা ল'ব পাৰে, মাৰ্গ পাই যায়। আৰু সেই নিৰ্গুণ মাৰ্গ, কেৱল প্ৰভুক পোৱাৰ যিটো মাৰ্গ, সেইটোক নিৰ্গুণ ভক্তি বুলি কয়। যিটোত নেকি কোনো হিংসা নাই, অহিংসা, কোনো প্ৰাণীবধ নাই, কোনো অসূয়া অপ্ৰীতি নাই, য'ত নেকি অন্ধবিশ্বাস নাই, কুসংস্কাৰ নাই, তাক নিৰ্গুণ বুলি কয়। কেৱল পৰম ব্ৰহ্ম প্ৰভুৰ লগত যি একাত্ম হয়, প্ৰভুক পোৱাৰ পৰমাত্মা জীৱ আৰু পৰমাত্মাৰ কেৱল মিলনৰ কাৰণে যি ধ্যান ধাৰণা, যি চেষ্টা, যি ভক্তি হৰিনাম ধৰ্ম, যি প্ৰভুৰ নামেৰে ভক্তি মাৰ্গেৰে যি ঈশ্বৰক পায়, সেইটোৱে বস্তু কেৱল যিয়ে ধাৰণা কৰি ৰাখে, যিয়ে লক্ষ্যত উপনীত হ'বলৈ যত্নপৰ হৈ আছে আৰু সেইমতে প্ৰভুৰ আজ্ঞা মানি কেৱল জগতত কৰ্ম কৰিছে। ইয়াত কিবা হৰাই গ'লেও দুখ নলয়, কিবা বহুত পালেও অহংকাৰ নকৰে, স্থিতবৈজ্ঞ লোক কয় তাক। যে বোলে জন্মিলেও নকৰে আনন্দ, মৰিলেও নকৰে শোক, তাকেহে বোলে জ্ঞানী লোক। গতিকে কোনো এই সংসাৰৰ দুখ যাতনা বিষয় তাপে সেইজন মানুহক তাপিত কৰিব নোৱাৰে, স্থিৰ হৈ থাকে। কেৱল পৰম ব্ৰহ্মৰ ওচৰত বিলীন হোৱাৰ কাৰণে, মুখ্য প্ৰাপ্তিৰ কাৰণে যিয়ে নেকি কৰ্ম কৰি থাকে জগতত, বিষয় বাসনাও কৰে কিন্তু ভাৱটো ৰাখে, তেনেকুৱা। গতিকে সেইজনক নিৰ্গুণ বুলি কৈছে। সেইকাৰণে ভাগৱতখন নিৰ্গুণ শাস্ত্ৰ। কিয়? ভাগৱতে কোনো বলি বিধান, কোনো হিংসা, অসূয়া, অপ্ৰীতি, অন্ধবিশ্বাস সমস্তকে নাশ কৰিছে। কেৱল
পৰম ব্ৰহ্মৰ যি অমৃত চৰিত্ৰ নিৰ্গুণ কথা সৎ ৰস তম তিনি গুণৰ ঊৰ্ধ্বত যি গুণ আছে তাক নিৰ্গুণ বুলি কয় কেৱল সেইকাৰণে জগতত এজনেই নিৰ্গুণ ব্যক্তি আছে সেইজনক ব্যক্তি বুলিয়ে ক'লোঁ সেইজন ব্যক্তি হ'ল ভগৱান কেৱল শ্ৰীকৃষ্ণ নাৰায়ণ বাকীবিলাক সকলো জীৱই গুণময় সেইকাৰণে ব্ৰহ্মা আদি কৰি জীৱ যত ৰাম 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 মায়া সজ্জা মাজে আশ্ৰয় ঘুমতি যায় তুমি খে চৈতন্য সনাতন ৰাম 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 আমি অচেতন নিউক নাথ জগাই অৰ্থাৎ ব্ৰহ্মাকে আদি কৰি সকলোবিলাক আমি মায়াৰ সজ্জাত শুই আছোঁ কেৱল এজনেই চৈতন্য মায়াই তেওঁক পৰিচালনা কৰিব নোৱাৰে তেওঁহে মায়াক পৰিচালনা কৰে সেইজন হ'ল ভগৱান নাৰায়ণ শ্ৰীকৃষ্ণ গতিকে ইয়াক কৈছে সেইকাৰণে ভগৱান গুণৰ ওপৰত থাকে সৎ ৰস্তম তিনিটা গুণে তেওঁক চুব নোৱাৰে তেওঁ গুণৰ ওপৰত থাকে নিৰ্গুণ হৈ গুণলীলা কৰোঁ বুলি কৈছে ভগৱন্ত পুৰুষে নিৰ্গুণ হৈ ইয়া মই গুণলীলা কৰোঁ এহিমতে সংসাৰ পৰ্বতাও গতিকে তেখেতে আহিছে পৃথিৱী ধৰাধামলৈ নিৰ্গুণ পৰম ব্ৰহ্ম কিন্তু গুণময় লীলা কৰিছে আহি পৃথিৱীত কিন্তু তেখেতে প্ৰকৃততে নিৰ্গুণ গুণময় এই শৰীৰত থাকিও কেনেকৈ নিৰ্গুণ পৰম ব্ৰহ্মক প্ৰাপ্ত হ'ব পাৰে তাৰ সন্ধান দিবৰ কাৰণে আহিছে প্ৰভু ধৰাধামলৈ বাৰে বাৰে গতিকে জীৱবিলাক কেনেকৈ বন্ধ হয় সাকাৰ চিন্তন কেনেকৈ কৰিব পাৰি ভগৱানক ভগৱান নিৰাকাৰ কিন্তু তেখেতে ভক্তৰ কাৰণে সাকাৰ ৰূপ লয় যাতে ভকতে যে সাধকসকলে সেই চিন্তন কৰি ভগৱানৰ সেই ৰূপ চিন্তন কৰি যাতে মুক্তি পাব পাৰে সেইকাৰণে ভগৱান নিৰাকাৰ হৈও ভক্তৰ কাৰণে কেৱল সাকাৰ ৰূপ ধাৰণ কৰিছে আৰু সেইকাৰণে ভগৱানৰ ৰূপটো শাস্ত্ৰত গুৰুজনাই বৰ্ণনা কৰিছে আৰু জীৱ কেনেকৈ সংসাৰ বৈৰাগ্য মিলে কেনেকৈ সংসাৰত জীৱ বন্ধ হৈ ৰয় কেনেকৈ সংসাৰৰ পৰা জীৱই শান্তি আৰু মুক্তি লাভ কৰে দেহ কাক বোলে আত্মা কাক বোলে সকাম কৰ্ম কাক বোলে নিষ্কাম কৰ্ম কাক বোলে ইয়াৰ তত্ত্ববিলাক চব গীতাতেই আছে বুলি কৈছে গোবিন্দ মিশ্ৰদেৱে উচ নিচ ভেদ ভাৱটো মানুহে জন্মৰ পৰাই এইটো জন্মৰ চিনাকি নহয় উচ নিচকো এইটো জানিব দিছে যে কৰ্মৰ দ্বাৰাহে চিনাকি হয় দেৱা সুৰে সিন্ধু মন্দৰ মথিলা যেন লক্ষ্মী ব্যক্ত ভৈলা সৰ্বশাস্ত্ৰবৰ্থ গৃহ মন্ত্ৰ ভাগ ভাৰতে কৃষ্ণ কহিলা দেৱতা আৰু অসুৰসকলে মন্দৰ পৰ্বতক লৈ যি সমুদ্ৰ মন্থন কৰিছিলে আৰু মহাভাৰতৰ সময়ত এই কাহিনী স্বয়ং এই মহান গীতাৰ বাণী ভগৱান শ্ৰীকৃষ্ণৰ মুখেৰে অৰ্জুনক কৈছিলে আচলতে অৰ্জুনৰ ওচৰৰে গোটেই বিশ্বৰ মানৱ জাতিকে এই গীতাৰ জ্ঞান দিছে সেইকাৰণে আজিও এই গীতা শাস্ত্ৰ সমস্ত বিশ্বত সমাদৃত হৈ আছে ন ভাষা বিদেশী ভাষাবিলাকতো আমাৰ গীতা শাস্ত্ৰ প্ৰচলিত হৈছে প্ৰকাশ প্ৰচাৰ হৈছে ইমান এখন সুন্দৰ ইমান এখন ধন্য শাস্ত্ৰ সৰ্বোত্তম গ্ৰন্থ যিয়ে মানৱ সমাজক সংস্কাৰ দিব পাৰে যিয়ে মানৱ সমাজক কুসংস্কাৰৰ পৰা হত্যা হিংসাৰ পৰা উদ্ধাৰ দিব পাৰে ধৰ্ম য'ত নাই ত'ত শান্তি নাই য'ত নেকি ধৰ্ম স্থাপনা কৰিব পাৰে য'ত মন মানসৰ পৰা মানুহৰ অধৰ্ম কুচুট কপটবিলাক নাইকিয়া কৰি তাত সেই আত্মাটোত সেই মনটোত ধৰ্মৰ জ্ঞান সোমাই দি মনটো সুন্দৰ কৰি ৰাখিব পাৰে সুন্দৰতম কৰি নিজেও ধন্য হ'ব পাৰে আৰু সমাজখনকো আন দেশখনকো ধন্য কৰিব পাৰে জগতৰ শান্তি বিৰাজমান কৰিব পাৰে কেৱল গীতাৰ এই তত্ত্ব কথাৰে বিভিন্ন জ্ঞানী পণ্ডিতসকলে ইয়াৰ পৰা নানান ডক্টৰেট ডিগ্ৰী আদি লাভ কৰি আছে ন তথ্য ন চিন্তা গীতাৰ ওপৰত মানুহে কৰিব লাগিছে হে ৰাম 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 গতিকে যেতিয়া ভগৱান কৃষ্ণই এই গীতা তত্ত্বখিনি অৰ্জুনৰ আগত কৈছিল এইখিনি সৰ্বশাস্ত্ৰ গৃহ মন্ত্ৰ ভাগ ভাৰতে কৃষ্ণ কহিলা বুলি কৈছে গতিকে সৰ্বশাস্ত্ৰ মথি গৃহ তত্ত্ব ভাগ আনি কেৱল অৰ্জুনক কথাখিনি কৈছিল কাৰণ এই গীতাখনতে সেইকাৰণে 4 বেদ 14 শাস্ত্ৰ 18 পুৰাণ সমস্ত
কথা সোমাই আছে কিন্তু ইমান কথা ক'বৰ কাৰণেতো যুদ্ধৰ থলীত সময় নাই গতিকে মূল কথাখিনি কৈছিল সেইকাৰণে সমস্ত শাস্ত্ৰৰে মূল কথাখিনি গীতাতে পোৱা যায়